ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো লৈ আহিছোঁ 2007ৰ পৰা 2020 লৈকে এইচএছ এক্সামত অহা প্ৰিপজিশ্যনসমূহ গতিকে সকলোৱে মন দি ভালদৰে চাই যাবা এতিয়া চাওঁ অহা 2007ৰ প্ৰিপজিশ্যনসমূহ ফাৰ্ষ্টটো আছে ৰেছপণ্ড ড্ৰেছ দ্য ৰোল কলৰ প্ৰতি সঁহাৰি জনোৱা ইয়াত যিহেতু ৰেছপণ্ড আছে ইয়াত বহিব টু প্ৰিপজিশ্যন ৰেছপণ্ড টু দ্য ৰোল কল নেক্সটটো চোৱা গেট ৰিড ড্ৰেছ ইউৰ বেড হেবিট তোমাৰ বেড হেবিটৰ পৰা বেয়া অভ্যাসৰ পৰা পৰিত্ৰাণ পোৱা বুলি কৈছে গেট ৰিড আছে গতিকে ইয়াত বহিব অফ প্ৰিপজিশ্যন নেক্সটটো চোৱা হি বাৰ্ষ্ট ড্ৰেছ টিয়াৰ্ছ এট দ্য চাইট অফ হাৰ চনছ মাইজাৰী তেওঁৰ পুত্ৰৰ দুখৰ দৃশ্য দেখি তেওঁ কান্দিবলৈ আৰম্ভ কৰিলে বুলি কোৱা হৈছে ইয়াত বহিব ইনটু প্ৰিপজিশ্যন যিহেতু ইয়াত এটা অৱস্থাৰ পৰা অন্য এটা অৱস্থালৈ পৰিৱৰ্তিত হোৱা বুজোৱা হৈছে কাৰণ তেওঁ পুত্ৰৰ দুখৰ দৃশ্য দেখি কান্দিবলৈ আৰম্ভ কৰিলে বুলি কৈছে যেনেকৈ কুকুৰটোৱে পুখুৰীত জঁপিয়ালে তেনেকুৱা ধৰণৰ বাক্যত যেনেকৈ ইনটু বহে এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ যোৱা বুজায় ঠিক তেনেকৈ এই বাক্যটো ইনটু প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব নেক্সটটো চোৱা আই শ্বেল কল ড্ৰেছ ইউ টমৰো অৰ্থাৎ মই তোমাক অহাকালিলৈ লগ কৰিম ইয়াত অন প্ৰিপজিশ্যন ব্যৱহাৰ হ'ব কল অন ইউ টমৰো নেক্সটটো চোৱা প্লিজ কল ড্ৰেছ দ্য ডক্টৰ ঠিক তেনেকৈ ইয়াত কল আছে ওপৰৰ বাক্যটোতো কল আছে কিন্তু ইয়াত প্লিজ আছে অনুগ্ৰহ কৰি বুজোৱা হৈছে ৰিকুৱেষ্ট কৰা হৈছে সেইবাবে ইয়াত ইন বহিব নেক্সটটো চোৱা দ্য ইউনিয়ন হেজ ডিচাইডেড টু কল ড্ৰেছ দ্য ষ্ট্ৰাইক সংগঠনে ধৰ্মঘটটো বাতিল কৰাৰ সিদ্ধান্ত লৈছে ইয়াত যিহেতু বাতিল কৰাৰ কথা কোৱা হৈছে ইয়াত সেইবাবে কল অফ বহিব নেক্সটটো চোৱা আই প্ৰহিবিটেড হিম ড্ৰেছ গোয়িং দেয়াৰ ইয়াত কোৱা হৈছে যে মই তেওঁক সেই ঠাইলৈ যোৱাৰ পৰা নিষেধ কৰিছোঁ ইয়াত প্ৰহিবিটেড ব্যৱহাৰ হৈছে গতিকে ইয়াত আমি ফ্ৰম প্ৰিপজিশ্যন ইউজ কৰিম নেক্সটটো চোৱা আই ৱাজ এষ্টনাইজড ড্ৰেছ ইউৰ কাউৰেজ আই ৱাজ এষ্টনাইজড মানে মই বিস্মিত হৈছিলোঁ ইউৰ কাউৰেজ মানে আপোনাৰ সাহসত ইয়াত বহিব এট প্ৰিপজিশ্যন নেক্সটটো চোৱা দে গেভ এ গ্ৰেণ্ড ৰিচেপশ্যন ড্ৰেছ দ্য লিডাৰ সিহঁতে নেতালৈ এক বৃহৎ সন্মান জনালে ইয়াত আচলতে লৈ বুজাব গতিকে আমি ইয়াত টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম দে গেভ এ গ্ৰেণ্ড ৰিচেপশ্যন টু দ্য লিডাৰ এতিয়া চাওঁ আহা 2008ৰ প্ৰিপজিশ্যনসমূহ ফাৰ্ষ্টটো আছে হি টুক এডভান্টেজ ড্ৰেছ মি তেওঁ মোক সুযোগ দিলে ইয়াত পঢ়িব নেক্সটটো হৈছে হি হেজ গ্ৰেট এফেকশ্যন ড্ৰেছ মি তেওঁৰ মোৰ বাবে যথেষ্ট মৰম আছে ইয়াত আমি ফৰ ব্যৱহাৰ কৰিম যিহেতু ইয়াত কোনো ব্যক্তিৰ বাবে বুজোৱা হৈছে সেইবাবে আমি ফৰ প্ৰিপজিশ্যন ইউজ কৰিম নেক্সটটো চোৱা হোৱাট হি হেজ ছেইড ইজ বেষ্ট ড্ৰেছ দ্য ট্ৰুথ তেওঁ যি কৈছে সেয়া সঁচাৰ ওপৰত আধাৰিত ইয়াত আমি অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম যিহেতু ইয়াত কোনো বস্তুৰ ওপৰত আধাৰিত বুজোৱা হৈছে গতিকে আমি অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগিব নেক্সটটো চোৱা দ্য এক্সামিনেশ্যন উইল বি হেল্ড ড্ৰেছড 29th আগষ্ট ইয়াত বহিব অন প্ৰিপজিশ্যন কোনো তাৰিখ বা সময় বা মাহৰ কথা উল্লেখ থাকিলে আমি অন প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ এইটো সকলোৱে গম পোৱা নেক্সটটো চোৱা হি ইজ কনফিডেণ্ট ড্ৰেছ হিজ ছাকচেছ অৰ্থাৎ তেওঁ নিজৰ সফলতাৰ বাবে তেওঁ আত্মবিশ্বাসী বুলি কোৱা হৈছে ইয়াত আমি অফ প্ৰিপজিশ্যন ইউজ কৰিম অফ হিজ ছাকচেছ নেক্সটটো চোৱা ইউ আৰ এ ডিছগ্ৰেছ ড্ৰেছ আৱাৰ ছ'চাইটি অৰ্থাৎ আপুনি বা তুমি আমাৰ সমাজৰ বাবে কলংক বুলি কোৱা হৈছে ইয়াত আমি টু আৱাৰ ছ'চাইটি টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম নেক্সটটো চোৱা আই নেভাৰ এক্সপেক্টেড দিছ ড্ৰেছ হিম অৰ্থাৎ মই কেতিয়াও সেয়া তেওঁৰ পৰা আশা কৰা নাছিলোঁ আই নেভাৰ এক্সপেক্টেড আশা কৰা নাছিলে সেইবাবে আমি ইয়াত ফ্ৰম প্ৰিপজিশ্যন ইউজ কৰিম যিহেতু তেওঁৰ পৰা আশা কৰা হোৱা নাই পৰা বুজালে আমি ইয়াত কি ব্যৱহাৰ কৰোঁ ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰোঁ নেক্সটটো চোৱা ডু নট জাজ এ থিং ড্ৰেছ ইটছ এপিয়াৰেঞ্চ ডু নট জাজ বিচাৰ নকৰিব বুলি কৈছে এটা বস্তুৰ সৌন্দৰ্যৰ পৰা ইয়াক বিচাৰ কৰিব নালাগে
আমি ইয়াত বাই প্ৰিপজিশ্যন ইউজ কৰিম যিহেতু ইয়াত দ্বাৰা বুজাইছে পৰা বুজাইছে গতিকে আমি ইয়াত ডোণ্ট জাজ এ থিং বাই ইটছ এপিয়াৰেঞ্চ এতিয়া চাওঁ আহা আমি 2009ৰ প্ৰিপজিশ্যনসমূহ ফাৰ্ষ্টটো আছে আই ৱেণ্ট টু দ্য ষ্টেচন টু চি ড্ৰেছ মাই ফ্ৰেণ্ড অৰ্থাৎ মই মোৰ ফ্ৰেণ্ডক লগ কৰিবৰ কাৰণে ষ্টেচনলৈ গৈছিলোঁ বুলি কৈছে চি ইয়াত আমি অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম চি অফ যিহেতু ইয়াত বিদায় জনাবলৈ বা সেই ব্যক্তিক যাত্ৰাৰ আগতে লগ পোৱাৰ কথা কোৱা হৈছে সেইবাবে আমি ইয়াত অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম নেক্সটটো চোৱা আই এম লিচেনিং ড্ৰেছ ভূপেন হাজৰিকা মই ভূপেন হাজৰিকাৰ গান শুনিছোঁ ইয়াত লিচেনিঙৰ লগত টু ব্যৱহাৰ হ'ব লিচেনিং টু ভূপেন হাজৰিকা ছং নেক্সটটো চোৱা বাটাৰ ইজ মেড ড্ৰেছ মিল্ক গাখীৰৰ পৰা বাটাৰ তৈয়াৰ কৰা হয় ঘি তৈয়াৰ কৰা হয় গতিকে ইয়াত আমি আগতেও পাই আহিছোঁ আমি ইয়াত ফ্ৰম ব্যৱহাৰ কৰিম যিহেতু গাখীৰৰ পৰা বাটাৰ তৈয়াৰ কৰোঁতে সম্পূৰ্ণভাৱে বাটাৰ বেলেগ হৈ গৈছে সেইবাবে আমি ফ্ৰম ব্যৱহাৰ কৰিম নেক্সটটো হৈছে ডোণ্ট টেক মি ড্ৰেছ এ ফুল ইয়াত আমি ফৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম ফৰ এ ফুল নেক্সটটো চোৱা ইয়'ৰ ব্ৰাউন চাৰ্ট ডাজ নট গ' ড্ৰেছ ব্লেক ট্ৰাউজাৰ্ছ মানে তোমাৰ ব্ৰাউন চাৰ্টটো ব্লেক ট্ৰাউজাৰটোৰ লগত মিলা নাই তাৰমানে যোৱা নাই সেইটোৰ সৈতে ভাল লগা নাই গতিকে আমি ইয়াত সৈতে বুজালে আমি উইথ ব্যৱহাৰ কৰোঁ সেইবাবে আমি ইয়াতে উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম ইয়'ৰ ব্ৰাউন চাৰ্ট ডাজ নট গ' উইথ ব্লেক ট্ৰাউজাৰ্ছ নেক্সটটো চোৱা হোৱাই আৰ ইউ জিয়েলাছ ড্ৰেছ হিজ ইণ্টেলিজেঞ্চ তুমি কিয় তেওঁৰ ইণ্টেলিজেঞ্চৰ কাৰণে জিয়েলাছ হোৱা মানে ঈৰ্ষা কৰা সেইটো সোধা হৈছে গতিকে আমি ইয়াত অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম হোৱাই আৰ ইউ জিয়েলাছ অফ হিজ ইণ্টেলিজেঞ্চ এতিয়া চাওঁ আহা আমি 2010ৰ প্ৰিপজিশ্যনসমূহ ফাৰ্ষ্টটো আছে হিজ নিউ মুভ হেজ প্ৰুভ এডভাৰ্ছ ড্ৰেছ হিজ পজিশ্যন ইয়াত আমি টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম হিজ নিউ মুভ হেজ প্ৰুভ এডভাৰ্ছ টু হিজ পজিশ্যন নেক্সটটো চোৱা দ্য চি এম ইজ এৱাৰ ড্ৰেছ দ্য কৰাপশ্যন অৰ্থাৎ চি এমজন দুৰ্নীতি পৰায়ণৰ প্ৰতি সচেতন ইয়াত এৱাৰ আছে এৱাৰৰ লগত আমি অফ ব্যৱহাৰ কৰোঁ এৱাৰ অফ দ্য কৰাপশ্যন নেক্সটটো চোৱা হি বাৰ্ষ্ট ড্ৰেছ লাফিং এট মাই ষ্টৰি ইয়াত হ'ব ইনটু হি বাৰ্ষ্ট ইনটু লাফিং এট মাই ষ্টৰি বাৰ্ষ্টৰ লগত ইনটু নেক্সটটো চোৱা হি হেজ বিন এক্সেমটেড ড্ৰেছ দ্য ফাইন ইয়াত এক্সেমটেড ফ্ৰম মানে হৈছে কোনো শাস্তি বা দণ্ডৰ পৰা মুকলি কৰা আৰু ইয়াত ফ্ৰম ব্যৱহৃত হৈছে কাৰণ এজন লোকৰ পৰা কোনো বস্তু বা শাস্তি মুক্ত কৰা হৈছে নেক্সটটো চোৱা আই হেড এ ডিছপিউট ড্ৰেছ হিম অন দ্য মেটাৰ ইয়াত আমি উইথ ব্যৱহাৰ কৰিম আই হেড এ ডিছপিউট উইথ হিম অন দ্য মেটাৰ ডিছপিউট উইথ মানে হৈছে কোনো ব্যক্তিৰ সৈতে মতবিৰোধ বা তৰ্ক কৰা নেক্সটটো চোৱা দেয়াৰ ইজ ন' ইউজ গ্ৰাম্বলিং ড্ৰেছ হোৱাট ইউ ডিড টু মি ইয়াত গ্ৰাম্বলিং আছে গ্ৰাম্বলিং থকাৰ বাবে আমি ইয়াত এবাউট ইউজ কৰিম গ্ৰাম্বলিং এবাউট মানে হৈছে কোনো বিষয়ে আক্ষেপ কৰা বা বিৰোধ কৰা ইয়াত এবাউট ব্যৱহৃত হৈছে কাৰণ আক্ষেপ বা অভিযোগ সাধাৰণতে কোনো বিষয়ৰ বিষয়ে কৰা হয় নেক্সটটো চোৱা আই এম ইনভলভ ড্ৰেছ ডিবেট ইয়াত ইনভলভ ইন ব্যৱহাৰ কৰিম আমি যিহেতু ইনভলভ ইন মানে হৈছে কোনো পৰিস্থিতি বা সমস্যা বা কাৰ্যত অংশগ্ৰহণ কৰা এতিয়া চাওঁ আহা আমি 2011ৰ প্ৰিপজিশ্যনসমূহ ফাৰ্ষ্টটো আছে দ্য টেবুল ইজ মেড ড্ৰেজুট আমি আগতেও পাই আহিছোঁ আমি ইয়াত মেড অফ ইউজ কৰিম নেক্সটটো চোৱা হি ইজ প্ৰহিবিটেড ড্ৰেছ এণ্টাৰিং দ্য হল প্ৰহিবিটেড আগতেও পাই আহিছোঁ প্ৰহিবিটেড ফ্ৰম এণ্টাৰিং দ্য হল যিহেতু কোনো কাৰ্যৰ পৰা ৰোধ কৰা বা নিষেধ কৰা বুজাইছে পৰা বুজাইছে গতিকে আমি ফ্ৰম ইউজ কৰিম ইয়াত নেক্সটটো চোৱা চি প্ৰেফাৰ্ছ টি ড্ৰেছ কফি ইয়াত আমি জানোৱে প্ৰেফাৰ থাকিলে কি ইউজ কৰিম প্ৰেফাৰ টু চি প্ৰেফাৰ্ছ টি টু কফি নেক্সটটো চোৱা দ্য চিপ ইজ বাউণ্ড ড্ৰেছ ইংলেণ্ড বাউণ্ডৰ লগত কি হ'ব বাউণ্ড ফৰ ইংলেণ্ড এতিয়া চাওঁ আহা 2012ৰ প্ৰিপজিশ্যনসমূহ ফাৰ্ষ্টটো আছে হি ৱাজ চাৰ্জড ড্ৰেছ থেফ্ট অৰ্থাৎ তেওঁৰ বিৰুদ্ধে চুৰিৰ অভিযোগ উত্থাপন কৰা হৈছে গতিকে আমি ইয়াত চাৰ্জডৰ লগত উইথ ব্যৱহাৰ কৰিছোঁ হি ৱাজ চাৰ্জড উইথ থেফ্ট
নেক্সটটো চোৱা, দ্য চাইল্ড ডাইড ড্ৰেছ হাংগাৰ। শিশুটি ভোকত মৃত্যু হ'ল বুলি কৈছে। কিহৰ কাৰণে মৃত্যু হ'ল? ভোকৰ কাৰণে মৃত্যু হ'ল। ইয়াত আমি ডাইড অফ হাংগাৰ, ডাইড অফ মানে হৈছে মৃত্যুৰ কাৰণ বুজোৱা, আৰু অফ ব্যৱহাৰ হৈছে কাৰণ ইয়াত শিশুটিৰ মৃত্যুৰ কাৰণে হৈছে হাংগাৰ। নেক্সটটো চোৱা, আই ডিফাৰ ড্ৰেছ ইউ অন দিছ পইণ্ট। আমি ইয়াত আই ডিফাৰ লগত উইথ ব্যৱহাৰ কৰিম। আই ডিফাৰ উইথ ইউ অন দিছ পইণ্ট। ডিফাৰ উইথ মানে হৈছে কোনো ব্যক্তিৰ সৈতে মতবিৰোধ কৰা বা ভিন্ন মত প্ৰকাশ কৰা। নেক্সটটো চোৱা, আই এম গ'য়িং ড্ৰেছ দেলহি বাই এয়াৰ। ইয়াত আমি কি ব্যৱহাৰ কৰিম? টু দেলহি। আই এম গ'য়িং টু দেলহি বাই এয়াৰ। গ'য়িং টু মানে কোনো স্থানলৈ যাত্ৰা কৰা বুজোৱা হৈছে, সেইবাবে আমি ইয়াত কি কৈছে? টু ব্যৱহাৰ হৈছে, কাৰণ ইয়াত আমি দিল্লীলৈ যাত্ৰা কৰা বুজোৱা হৈছে, সেইবাবে আমি টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম। নেক্সটটো চোৱা, হি ইজ প্লেয়িং ড্ৰেছ মাই পেচেঞ্চ। তেওঁ মোৰ ধৈৰ্যৰ লগত খেলা কৰিছে বুলি কৈছে, সেইবাবে আমি ইয়াত কি কৰিম? প্লেয়িং উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম। নেক্সটটো চোৱা, হি প্ৰাইডছ হিমছেল্ফ ড্ৰেছ ইজ ৱেল্থ। প্ৰাইডছৰ লগত আমি কি বহাওঁ? প্ৰাইডছ ইন। প্ৰাইডছ ইন মানে হৈছে নিজকে কোনো বস্তু বা গুণৰ বাবে গৰ্বিত অনুভৱ কৰা, সেইবাবে আমি ইয়াত ইন ব্যৱহাৰ কৰিম। নেক্সটটো চোৱা, হোৱাই শুড ইউ অবজেক্ট ড্ৰেছ মাই ডুইং দ্য ৱৰ্ক। আমি আগতেও পাই আহিছোঁ অবজেক্টৰ লগত আমি কি বহাওঁ? অবজেক্ট টু মাই ডুইং দ্য ৱৰ্ক। এতিয়া চাওঁ আহা 2013 HS এক্সামত অহা প্ৰিপজিশ্যনসমূহ। ফাৰ্ষ্টটো আছিলে, উই ইনফৰ্ম দ্য পুলিচ ড্ৰেছ দ্য থিফড ইন দ্য হাউচ। আমি পুলিচক ইনফৰ্ম কৰিছিলোঁ, জনাইছিলোঁ যে ঘৰত চোৰ সোমাইছে। ইয়াত ইনফৰ্ম আছে, ইনফৰ্ম থকাৰ কাৰণে ইয়াত অফ বহিব। 2 নম্বৰটো চোৱা, দ্য চিলড্ৰেন ৱেৰ লুকিং ফৰৱাৰ্ড দেয়াৰ ভিজিট টু শ্বিলং। লুকিং ফৰৱাৰ্ড আছে, লুকিং ফৰৱাৰ্ড থাকিলে আমি ইয়াত টু ব্যৱহাৰ কৰিম। দ্য চিলড্ৰেন ৱেৰ লুকিং ফৰৱাৰ্ড টু দেয়াৰ ভিজিট টু শ্বিলং। নেক্সটটো চোৱা, আই স্পক টু হাৰ ড্ৰেছ দ্য অফিচ। মই তাইৰ লগত অফিচত কথা পাতিছিলোঁ। ইয়াত নিৰ্দিষ্টকৈ অফিচ বুলি কোৱা হৈছে, গতিকে ইয়াত এড বহিব। নেক্সটটো চোৱা, ডিড ইউ এনজয় ড্ৰেছ দ্য পাৰ্টি লাষ্ট নাইট। ইয়াতো নিৰ্দিষ্টকৈ পাৰ্টি বুলি কোৱা হৈছে, সেইকাৰণে ইয়াত আমি কি বহাম? এড বহাম, এট দ্য পাৰ্টি লাষ্ট নাইট। নেক্সটটো চোৱা, দ্য গাৰ্ল ষ্টেণ্ডিং ড্ৰেছ দ্য টু বয়জ ইজ দেয়াৰ ছিষ্টাৰ। দ্য গাৰ্ল ষ্টেণ্ডিং, ছোৱালীজনী থিয় হৈ থকা ছোৱালীজনী দুটা ল'ৰাৰ ভনীয়েক আছিল বুলি কৈছে, য'ত থিয় হৈ থকা ছোৱালীজনী, গতিকে ইয়াত আমি কি দিম? বিটুইন। নেক্সটটো চোৱা, ফ্ল'ৰ ইজ মেড ড্ৰেছ হুইথ। যেতিয়া যিকোনো এটা বস্তুৰে বেলেগ এটা বস্তুৰ তৈয়াৰ কৰোঁতে বেলেগ ৰূপ লয়, তেতিয়া আমি ইয়াত বহাম ফ্ৰম। যেনে ধৰা, ঘেঁহুৰ পৰা ময়দা বনোৱা হৈছে, টোটেলি বেলেগ হৈ গৈছে, ঘেঁহুৰ পৰা ময়দা হৈ গৈছে, কিন্তু কাঠৰ পৰা টেবুল তৈয়াৰ কৰা হয়। কাঠৰ পৰা টেবুল তৈয়াৰ কৰোঁতে টেবুলখনটো কাঠেই হৈ আছে, গতিকে তেনেকুৱা ধৰণৰ বাক্যত আমি অফ প্ৰিপজিশ্যন বহাম। নেক্সটটো চোৱা, টেবল ইজ মেড ড্ৰেছ উড। ইয়াত হ'ব অফ। এতিয়া চোৱা, এই দুয়োটাতে ফ্লাৱাৰ ইজ মেড ফ্ৰম হুইট আৰু টেবল ইজ মেড উড, দুয়োটাতে মেড আছে, কিন্তু ইয়াত বেলেগ বেলেগকৈ আমি বহাইছোঁ। এটাত বহাইছোঁ ফ্ৰম আৰু এটাত বহাইছোঁ অফ। এতিয়া চাওঁ আহা 2014 প্ৰিপজিশ্যনসমূহ। ফাৰ্ষ্টটো আছিলে, দ্য ট্ৰেইন এৰাইভ ড্ৰেছ দ্য ষ্টেচন এ মিনিট এগো। ট্ৰেইনখন 1 মিনিটৰ আগতে ষ্টেচনত পাইছেহি। আমি 2013 প্ৰিপজিশ্যন কেইটাত পাইছিলোঁ যে নিৰ্দিষ্টকৈ দি দিয়া হৈছিলে অফিচত, পাৰ্টিত, ঠিক তেনেকৈ ইয়াত ষ্টেচনত বুজাইছে, সেইবাবে আমি ইয়াৰ আগত এড বহাম। নেক্সটটো চোৱা, মাই বাৰ্থডে ইজ ড্ৰেছ 30 জুন। ইয়াত জুন মান্থৰ আগত ডেট দিয়া আছে, গতিকে ইয়াত আমি বহাম অন। মাই বাৰ্থডে ইজ অন 30 জুন। নেক্সটটো চোৱা, আৱাৰ স্কুল ড্ৰেছ চানমাৰী। আমাৰ স্কুল চানমাৰীত আছে। চানমাৰী যিহেতু বেছি ডাঙৰ নগৰ নহয়, সৰু ঠাই, গতিকে আমি ইয়াৰ আগত এড বহাম। যদি ডাঙৰ ঠাই হয়, তেতিয়া আমি, যদি গুৱাহাটী থাকিলহেঁতেন তেতিয়া আমি ইন বহালোহেঁতেন, বা দিল্লী থাকিলেও আমি ইন বহালোহেঁতেন। চানমাৰী যিহেতু সৰু হয়, তেতিয়া সেইকাৰণে আমি ইয়াত এড বহাম। নেক্সটটো চোৱা, উই হেভ বিন ষ্টেয়িং ড্ৰেছ এ হোটেল নিয়াৰ বাছ ষ্টপ। আমি বাছ ষ্টপৰ ওচৰৰ হোটেল এখনতে আছোঁ। ইয়াত হ'ব হোটেলত বুজাইছে, গতিকে ইয়াত এড বহিব।
2014ৰ প্ৰিপজিশ্যন এইকেইটাই আছিলে এতিয়া চাওঁ আহা আমি 2015ৰ প্ৰিপজিশ্যনসমূহ ফাৰ্ষ্টটো আছে I have heard a lot about you dress your class teacher তোমাৰ বিষয়ে মই তোমাৰ ক্লাছ টিচাৰৰ পৰা শুনি আছো বুলি কৈছে ইয়াত হ'ব from যিহেতু ক্লাছ টিচাৰৰ পৰা পাওঁ বুলি কৈছে গতিকে ইয়াত from হ'ব নেক্সটটো চোৱা his father is principal dress a school যোৰহাট তেওঁৰ দেউতাক যোৰহাটৰ এখন স্কুলৰ প্ৰিন্সিপাল হয় ইয়াত হ'ব of a school যোৰহাট নেক্সটটো চোৱা প্লিজ sit down dress a few minutes অনুগ্ৰহ কৰি অলপ সময়ৰ কাৰণে বহিবলৈ কোৱা হৈছে ইয়াত ৰিকুৱেষ্ট কৰা হৈছে লগতে অলপ সময়ৰ কাৰণে গতিকে ইয়াত বহিব for please sit down for a few minutes নেক্সটটো চোৱা Tom is addicted dress gambling ইয়াত addicted আছে addicted থাকিলে ইয়াত to বহিব নেক্সটটো চোৱা don't be afraid থাকিলে গম পোৱাই dress telling the truth afraid of don't be afraid of telling the truth নেক্সটটো চোৱা Sheila is proud dress her beauty Sheila তাইৰ নিজৰ ধুনীয়াক লৈ খুব প্ৰাউড কৰে গৌৰৱ কৰে ইয়াত হ'ব of এতিয়া চাওঁ আহা 2016ৰ প্ৰিপজিশ্যনসমূহ ফাৰ্ষ্টটো আছে The train arrive dress the platform a minute ago 1 মিনিটৰ আগত ট্ৰেইনখন প্লেটফৰ্মত পাইছেহি আমি ইয়াৰ আগতো পাইছিলোঁ যে ষ্টেচনত বুলি পাইছিলোঁ ইয়াত যিহেতু প্লেটফৰ্ম আছে একেই হয় গতিকে ইয়াত আমি এট বহাম এট দ্য প্লেটফৰ্ম নেক্সটটো চোৱা The children were looking forward dress their visit to কাজিৰঙা looking forward থাকিলে আমি কি বহাইছিলোঁ to নেক্সটটো চোৱা I have to finish this report dress tonight মই মোৰ ৰিপৰ্টৰ কামটো ৰাতিটোৰ ভিতৰতে কৰিব লাগিব ইয়াত বহিব by নেক্সটটো চোৱা Douglas jumped dress the swimming pool ডগলাছে ছুইমিং পুললৈ জাম্প কৰিছে বা জঁপিয়াইছে ছুইমিং পুলৰ ভিতৰলৈ বুজাইছে গতিকে ইয়াত বহিব into নেক্সটটো চোৱা The office is closed dress the second and fourth Saturday ইয়াত বহিব on The office is closed on the second and fourth Saturday এতিয়া চাওঁ আহা 2017ৰ প্ৰিপজিশ্যনসমূহ ফাৰ্ষ্টটো আছে I met him dress the road মই তেওঁক ৰাস্তাত লগ পাইছিলোঁ ইয়াত কি হ'ব on the road নেক্সটটো হৈছে I congratulate you dress your success ইয়াত হ'ব on your success নেক্সটটো হৈছে John was annoyed dress his mother জনে মাকৰ প্ৰতি বিৰক্তি হৈছিল যেতিয়া annoyed থাকে বিৰক্তি হোৱা আৰু ইয়াত মানুহৰ লগত বুজোৱা হৈছে তেওঁৰ মাকৰ কথা কৈছে গতিকে ইয়াত with বহিব আৰু যদি চিটুৱেশ্যনৰ কথা বুজোৱা হয় তেতিয়াহ'লে ইয়াত with নবহি at বহিব ঠিক তেনেকৈ তাৰ পিছৰটো আছে চোৱা Sita was annoyed dress her matter ইয়াত বহিব at her matter নেক্সটটো চোৱা we are not interested dress your story তোমাৰ ষ্টৰিটোত আমি কোনো ধৰণৰ ইণ্টাৰেষ্টেড নহয় ইয়াত বহিব in your story নেক্সটটো চোৱা he was frightened dress the voice ইয়াত বহিব he was frightened of the voice এতিয়া চাওঁ আহা 2018ৰ প্ৰিপজিশ্যনসমূহ ফাৰ্ষ্টটো আছে he is fond dress playing cards ইয়াত বহিব ফোনৰ লগত of নেক্সটটো চোৱা she was annoyed dress missing the bus annoyedৰ লগত কি বহিব at missing the bus নেক্সটটো হৈছে who is responsible dress breaking the mirror ইয়াত বহিব for নেক্সটটো চোৱা we tried to dissuade her dress marrying an old man ইয়াত বহিব from নেক্সটটো চোৱা they are thinking dress moving to another house ইয়াত বহিব of এতিয়া চাওঁ আহা আমি 2019ৰ প্ৰিপজিশ্যনসমূহ ফাৰ্ষ্টটো আছে what is the time dress your watch now ইয়াত বহিব by your watch now নেক্সটটো হৈছে the students of this college have free access dress the principal to the principal নেক্সটটো চোৱা you should take proper care dress your books ইয়াত বহিব care of নেক্সটটো হৈছে essays has no desire dress material health ইয়াত হ'ব for material health
নেক্সটটো চোৱা ইণ্ডিয়া ইজ ৰিচ ড্ৰেছ মিনাৰেলছ ইন মিনাৰেলছ নেক্সটটো হৈছে হি ইজ ভেৰি পাৰ্টিকুলাৰ ড্ৰেছ হিজ হেল্থ ইয়াত হ'ব এবাউট হিজ হেল্থ নেক্সটটো হৈছে আই ডিড ডেট উইদাউট এনি মেলিক ড্ৰেছ ইউ টুৱাৰ্ডছ ইউ এতিয়া চাওঁ আহা 2020ৰ প্ৰিপজিশ্যনসমূহ ফাৰ্ষ্টটো আছে দ্য শ্বিপ ইজ চেইলিং ড্ৰেছ দ্য শ্বো ইয়াত বহিব টুৱাৰ্ডছ নেক্সটটো হৈছে কাট দ্য ৰোপ ড্ৰেছ এ নাইফ ইয়াত বহিব উইথ এ নাইফ নেক্সটটো চোৱা আই এম টলাৰ দেন ইউ ড্ৰেছ 2 ইঞ্চিছ মই তোমাতকৈ 2 ইঞ্চি ওখ বুলি কৈছে ইয়াত বহিব বাই নেক্সটটো হৈছে দেয়াৰ ৱাজ এ ব্ৰিজ ড্ৰেছ দ্য ৰিভাৰ ব্ৰিজখন ক'ত আছে নদীৰ ওপৰত আছে ওপৰত হ'লে সদায় অন বা অভাৰ হয় আমি ইয়াত কি বহাম অভাৰ অন ক'ত বহে যেতিয়া এতিয়া ধৰা টেবুলখনৰ ওপৰত কিতাপখন আছে টেবুলৰ ওপৰত কিতাপখনটো লাগি আছে সেইকাৰণে আমি তাত কি বহাওঁ অন বহাওঁ কিন্তু নদীৰ ওপৰত দলংখন আছে আমি তাত তেনেকৈ অভাৰ দিম নেক্সটটো চোৱা উই ডিপেণ্ড ড্ৰেছ ইউ ইয়াত বহিব ডিপেণ্ড অন ইউ নেক্সটটো হৈছে হি বেগড ড্ৰেছ হেল্প ফ্ৰম মি ইয়াত বহিব ফৰ হেল্প ফ্ৰম মি নেক্সটটো চোৱা আই ডু নট বিলিভ ড্ৰেছ হিজ অনেষ্টি ইয়াত বহিব ইন হিজ অনেষ্টি ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো আছিল ইমানেই লগতে আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ